Hello everyone, welcome to my channel Assam's of Fever. আজি মই আপোনাৰ আগত আৰু কেইটামান নতুন কাৰেণ্ট এফেয়াৰ্ছ লৈ আনিছোঁ আপোনালোকৰ আসাম দাইৰেক্ট ৰিক্ৰুটমেণ্ট বা আসাম পুলিচ বা যিকোনো আমাৰ অসমৰ চৰকাৰী চাকৰিৰ কাৰণে পৰীক্ষাবিলাক হয় সেইবিলাক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় বহুত ইম্পৰ্টেণ্ট হয় গতিকে যিকেইটা কুৱেশ্যন আনিছোঁ সকলোকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় গতিকে সকলোৱে কুৱেশ্যনবিলাক ভালদৰে চাব আৰু মনত ৰাখিব চেষ্টা কৰিব স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু সকলোৱে নোট ডাউন কৰে যে আপোনালোকে নোট ডাউন কৰিব পাৰে কাৰণ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু চেনেলত কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আপলোড কৰা হৈছে আপোনালোকে সকলোৱে চাই ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি উইল হোষ্ট দ্য 28th এডিশ্যন অফ মালাবাৰ এক্সাৰচাইজ উইথ কোৱাড এলাইজ ইন দ্য ইয়াৰ 2024 2024 চনত কোনখন দেশত কোৱাডৰ মিত্ৰ দেশসমূহৰ সৈতে 28 সংখ্যক সংস্কৰণ মালাবাৰ এক্সাৰচাইজ অনুষ্ঠিত হ'ব ইয়াৰ শুদ্ধটো অপশ্যন চি ইণ্ডিয়া 2024 চনত ভাৰত দেশত কোৱাডৰ মিত্ৰ দেশসমূহৰ সৈতে 28 সংখ্যক সংস্কৰণ মালাবাৰ এক্সাৰচাইজ অনুষ্ঠিত হ'ব নেক্সট হু হেজ বিন এপইণ্টেড এজ দ্য চেয়াৰমেন অফ দ্য পাব্লিক একাউণ্টছ কমিটি PAC ইন আগষ্ট 2024 2024 চনৰ আগষ্ট মাহত পাব্লিক একাউণ্ট কমিটিৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰে PAC এই বস্তুটো মনত ৰাখিব কাৰণ কেতিয়াবা শ্বৰ্ট ফৰ্ম আহি গ'লে PACৰ ফুল ফৰ্মটো হৈছে পাব্লিক একাউণ্টছ কমিটি এই বস্তুটো এই ফুল ফৰ্মটো আপোনালোকে সকলোৱে মনত ৰাখিব তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি KC ভেনুগোপাল 2024 চনৰ আগষ্ট মাহত পাব্লিক একাউণ্ট কমিটিৰ অধ্যক্ষ হিচাপে KC ভেনুগোপাল নিযুক্তি দিয়া হৈছে নেক্সট The venue of the 9th ICC Women's T20 World Cup 2024 has been shifted from Bangladesh to which country? নৱম ICC মহিলা T20 বিশ্বকাপ 2024 স্থান বাংলাদেশৰ পৰা কোনখন দেশলৈ স্থানান্তৰ কৰা হৈছে ইয়াৰ শুদ্ধটো অপশ্যন এ UAE নৱম ICC ওমেন্স T20 ৱৰ্ল্ড কাপ 2024 বাংলাদেশৰ হ'বলগীয়া খেলখন বাংলাদেশৰ পৰা কোন দেশত ট্ৰান্সফাৰ কৰা হৈছে ডুবাইত আৰবত ট্ৰান্সফাৰ কৰা হৈছে মানে বাংলাদেশত হ'বলগীয়া খেলখন আছে ন বাংলাদেশত নহয় কেনে খেলখন কি কৈছে আৰব দেশত শিফ্ট কৰা হৈছে নেক্সট হুইচ ষ্টেট লঞ্চ দ্য মুখ্যমন্ত্ৰী বাল পৌষ্টিক আহাৰ যোজনা টু প্ৰভাইড নিউট্ৰিয়েণ্টছ ফুড to school children in August 2024 কোনখন ৰাজ্যই 2024 চনৰ আগষ্ট মাহত স্কুলীয়া ছাত্ৰ ছাত্ৰীক পুষ্টিকৰ খাদ্য যোগান ধৰিবলৈ মুখ্যমন্ত্ৰী বাল পৌষ্টিক আহাৰ যোজনা আৰম্ভ কৰিছে ইয়াৰ শুদ্ধটো অপশ্যন বি হিমাচল প্ৰদেশ হিমাচল প্ৰদেশত 2024 চনৰ আগষ্ট মাহত স্কুলীয়া ছাত্ৰ ছাত্ৰীক পুষ্টিকৰ খাদ্য যোগান ধৰিবলৈ মুখ্যমন্ত্ৰী বাল পৌষ্টিক আহাৰ যোজনা আৰম্ভ কৰিছে নেক্সট when is International Day of the Seafarers 2024 celebrated আন্তঃৰাষ্ট্ৰীয় নাবিক দিৱস 2024 কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধটো অপশ্যন এ 25 জুন আন্তঃৰাষ্ট্ৰীয় নাবিক দিৱস 2024 25 জুনত পালন কৰা হয় নেক্সট হু ইজ দ্য কাৰেণ্ট লোকপাল অফ ইণ্ডিয়া ইন 2024 2024 চনত ভাৰতৰ বৰ্তমান লোকপাল কোন ইয়াৰ শুদ্ধটো অপশ্যন চি অজয় মাণিকৰাও খানৱিলকাৰ 2024 চনত ভাৰতৰ বৰ্তমান লোকপাল হৈছে অজয় মাণিকৰাও খানৱিলকাৰ নেক্সট At which international film festival did মোৰ ঘোঁৰাৰ দুৰন্ত গতি win the award for best film? কোনখন আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ মোৰ ঘোঁৰাৰ দুৰন্ত গতি শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল মোৰ ঘোঁৰাৰ দুৰন্ত গতি ফিল্মখনে বেষ্ট ফিল্ম এৱাৰ্ড কোনটো এৱাৰ্ড লাভ কৰিছে বেষ্ট ফিল্মৰ ইয়াৰ শুদ্ধটো অপশ্যন চি গোল্ডেন ৰেভেল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল মোৰ ঘোঁৰাৰ দুৰন্ত গতি মুভিখনে বেষ্ট ফিল্মৰ এৱাৰ্ড কোনটো পাইছিলে গোল্ডেন ৰেভেল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল তাৰে বঁটা লাভ কৰিছে নেক্সট
Statue of Peace is situated in which state of India? Statue of Peace ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যন বি ৰাজস্থান। Statue of Peace ভাৰতৰ ৰাজস্থান ৰাজ্যত অৱস্থিত। Caesar Cup is related to which sport? Caesar Cup কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন ডি ফুটবল। Caesar Cup ফুটবলৰ খেলৰ সৈতে সম্পৰ্কিত। Next, Mohan Bagan has reached the finals of Durand Cup 2024. How many times has the club won the cup? Durand Cup 2024 ফাইনেলত প্ৰৱেশ কৰিছে মোহন বাগানে। কিমানবাৰ ক্লাবটোৱে কাপত জয়লাভ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন চি 17। Durand Cup 2024 ফাইনেলত প্ৰৱেশ কৰা মোহন বাগানে 17 বাৰ ক্লাবটোৱে কাপত জয়লাভ কৰিছে। Next, when is the National Space Day celebrated? ৰাষ্ট্ৰীয় মহাকাশ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন চি 23 আগষ্ট। ৰাষ্ট্ৰীয় মহাকাশ দিৱস নেশ্যনেল স্পেচ ডে কেতিয়া পালন কৰা হয়? 23 আগষ্টত পালন কৰা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, মন কৰিব। নেক্সট, হু উইল ৰিচিভ দ্য ভাৰত ৰত্ন 2024? ভাৰত ৰত্ন 2024 কোনে লাভ কৰিব? ইয়াৰ শুদ্ধ অপশ্যন এ কৰ্পূৰী ঠাকুৰ। ভাৰত ৰত্ন 2024 কৰ্পূৰী ঠাকুৰে লাভ কৰিব। নেক্সট, হাৰেলা ফেষ্টিভেল 2024 is celebrated in which state? 2024 চনৰ হাৰেলা উৎসৱ কোন ৰাজ্যত উদযাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন এ উত্তৰাখণ্ড। হাৰেলা ফেষ্টিভেল 2024 ক'ত চেলিব্ৰেট কৰা হৈছে? উত্তৰাখণ্ডত চেলিব্ৰেট কৰা হৈছে। নেক্সট, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া? কোনজন ব্যক্তিক আধুনিক ভাৰতৰ পিতৃ বুলি জনা যায়? ইয়াৰ শুদ্ধ অপশ্যন বি ৰাজা ৰামমোহন ৰয়। ৰাজা ৰামমোহন ৰয়ক আধুনিক ভাৰতৰ পিতৃ বুলি জনা যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন গোটেইবিলাক কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়। সকলোকেইটা কুৱেশ্যন আপুনি সকলোৱে মন দি চাব। সকলোকেইটা কুৱেশ্যন পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট, হুইচ চিটি টপ দ্য গ্ল'বেল লিভেবিলিটি ইণ্ডেক্স 2024? বিশ্ব জীৱন ক্ষমতা সূচংক 2024 কোন চহৰে শীৰ্ষস্থান দখল কৰিছে? শুদ্ধ অপশ্যন বি ভিয়েন্না। বিশ্ব জীৱন ক্ষমতা সূচক 2024 ভিয়েন্না চহৰে শীৰ্ষস্থান দখল কৰিছে। নেক্সট, হু বিকেম দ্য নিউ ভাইচ চিফ অফ দ্য ইণ্ডিয়ান নেভি ইন 2024? 2024 চনত ভাৰতীয় নৌসেনাৰ নতুন উপপ্ৰধান কোন? ইয়াৰ শুদ্ধ অপশ্যন বি কৃষ্ণা স্বামীনাথন। 2024 চনত ভাৰতীয় নৌসেনাৰ নতুন উপপ্ৰধান হৈছে কৃষ্ণা স্বামীনাথন। নেক্সট, ইন 2024 হুইচ ষ্টেট লঞ্চ দ্য মুখ্যমন্ত্ৰী মজি লড়কি বহন যোজনা? 2024 চনত কোন ৰাজ্যই মুখ্যমন্ত্ৰী মজি লড়কি বহন যোজনা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন বি মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ ৰাজ্যই মুখ্যমন্ত্ৰী মজি লড়কি বহন যোজনা আৰম্ভ কৰিছিল। নেক্সট, হু ফ্ৰম আছাম হেজ ৰিচিভ বিজ্ঞান যুৱা শান্তি স্বৰূপ ভট্টনগৰ এৱাৰ্ড 2024? অসমৰ পৰা কোনে বিজ্ঞান যুৱ শান্তি স্বৰূপ ভট্টনগৰ বঁটা 2024 লাভ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন চি ডক্টৰ পূৰবী শইকীয়া। অসমৰ পৰা ডক্টৰ পূৰবী শইকীয়া বিজ্ঞান যুৱ শান্তি স্বৰূপ ভট্টনগৰ বঁটা 2024 লাভ কৰিছে। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, খুবেই ইম্পৰ্টেণ্ট হয়। আপোনাৰ সকলোৱে এইটো পইণ্ট কৰিব বা মাৰ্ক কৰিব। এই খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট, দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট হাই স্পীড কাৰ্বন ফাইবাৰ ট্ৰেইন ৱাজ ডেভেলপড বাই হুইচ কাউণ্ট্ৰি? পৃথিৱীৰ প্ৰথম হাই স্পীড কাৰ্বন ফাইবাৰ ৰেল কোন দেশৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যন বি চাইনা। পৃথিৱীৰ প্ৰথম হাই স্পীড কাৰ্বন ফাইবাৰ ৰেল চাইনা দেশৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। নেক্সট,
What is the mascot for the Hello India Winter Games 2024? Hello India শীতকালীন গেমছ 2024 বাবে কি মাস্কট? ইয়াৰ শুদ্ধ অপশ্যন বি স্নো লিপাৰ্ড 2024 হেলো ইণ্ডিয়া উইণ্টাৰ গেমছৰ মাস্কট হৈছে স্নো লিপাৰ্ড আৰু ইয়াক চিনিচি বুলিও জনা যায় নেক্সট হু এমং দ্য ফলোইং হেজ বিকাম ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন জুৰি মেম্বাৰ এট দ্য পেৰিছ অলিম্পিক্স তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমগৰাকী মহিলা জুৰিৰ সদস্য হ'ল ইয়াৰ শুদ্ধ অপশ্যন বি বিলকিছ মিৰ পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমগৰাকী মহিলা জুৰিৰ সদস্য হৈছে বিলকিছ মিৰ নেক্সট ৰিচেণ্টলি অনুভৱ পুৰস্কাৰ এৱাৰ্ড ৱাজ গিভেন বাই হুম শেহতীয়াকৈ অনুভৱ পুৰস্কাৰ বঁটা কোনে প্ৰদান কৰিছিল ইয়াৰ শুদ্ধ অপশ্যন চি ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ ৱেলফেয়াৰ শেহতীয়াকৈ অনুভৱ পুৰস্কাৰ বঁটা ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ ৱেলফেয়াৰ প্ৰদান কৰিছিল নেক্সট ৱেন ইজ নেশ্যনেল পঞ্চায়তী ৰাজ ডে অবজাৰ্ভ ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ অপশ্যন ডি 24 এপ্ৰিল ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস 24 এপ্ৰিলত পালন কৰা হয় নেক্সট হুইচ ভায়লিনিষ্ট ফ্ৰম আছাম ইজ অনাৰ্ড উইথ দ্য সংগীত নাটক একাডেমী অমৃত এৱাৰ্ড অসমৰ কোনজন ভায়লিন বাদক সংগীত নাটক একাডেমী অমৃত বঁটাৰে সন্মানিত হৈছে ইয়াৰ শুদ্ধ অপশ্যন বি মিনতী খাউণ্ডে সংগীত নাটক একাডেমী অমৃত বঁটাৰে সন্মানিত হৈছে নেক্সট হু ইজ ছিলেক্টেড এজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন ESIC ইন 2024 2024 চনত কৰ্মচাৰী ৰাজ্যিক বীমা নিয়োগৰ সঞ্চালক প্ৰধান হিচাপে কোন নিৰ্বাচিত হয় ইয়াৰ শুদ্ধ অপশ্যন চি অশোক কুমাৰ সিং 2024 চনত কৰ্মচাৰী ৰাজ্যিক বীমা নিয়োগৰ সঞ্চালক প্ৰধান হিচাপে অশোক কুমাৰ সিং নিৰ্বাচিত হয় ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টটো মনত ৰাখিব ESIC এই শ্বৰ্ট ফৰ্মটো আপোনাৰ সকলোৱে মনত ৰাখিব কুৱেশ্যনত কেতিয়াবা আহি যায় ইয়াৰে ফুল ফৰ্মটো হৈছে এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন নেক্সট হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন ইয়াৰ শুদ্ধ অপশ্যন এ বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী নেক্সট ৱেন ইজ ৱৰ্ল্ড সংস্কৃত ডে টাইপিকেলি অবজাৰ্ভ সাধাৰণতে বিশ্ব সংস্কৃত দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ অপশ্যন চি স্বৰ্ণ পূৰ্ণিমা সাধাৰণতে বিশ্ব সংস্কৃত দিৱস স্বৰ্ণ পূৰ্ণিমাত পালন কৰা হয় নেক্সট হুইচ কাউণ্ট্ৰি হেজ অনাৰ্ড PM নৰেন্দ্ৰ মোদী উইথ দ্য গাৰ্ড অফ অনাৰ ইন 2024 জুলাই কোন দেশৰ দ্বাৰা 2024 চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গাৰ্ড অফ অনাৰ প্ৰদান কৰা হৈছিল শুদ্ধ অপশ্যন ডি ৰাছিয়া দেশৰ দ্বাৰা 2024 চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গাৰ্ড অফ অনাৰ প্ৰদান কৰা হৈছিল নেক্সট হুইচ প্লেচ অফ আছাম বিকাম দ্য থাৰ্ড ৱৰ্ল্ড হেৰিটেজ চাইট অসমৰ কোনখন ঠাই তৃতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত হৈছে ইয়াৰ শুদ্ধ অপশ্যন ডি চৰাইদেউ মৈদামছ অসমৰ থাৰ্ড ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষিত হৈছে নেক্সট এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰীক্ষাৰ বাবে একদম ইম্পৰ্টেণ্ট হয় সকলোৱে মন দিব হু বিকাম দ্য নিউ চেয়াৰমেন অফ UPSCৰ নতুন অধ্যক্ষ কোন হৈছে ইয়াৰ শুদ্ধ অপশ্যন বি প্ৰীতি সুদান UPSCৰ নতুন অধ্যক্ষ হৈছে প্ৰীতি সুদান ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সকলোৱে এইটো মাৰ্ক কৰিবা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো আজিৰ এই 30টা কুৱেশ্যন আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যন জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এই 30টা কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয় সকলোৱে যদি কিবা বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট চাওক
কাৰণ এই 30টা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আৰু চেনেলত বহুতকেইটা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ভিডিঅ' দিয়া হৈছে সকলোকেইটা ভিডিঅ' ইম্পৰ্টেণ্ট হয় আপুনি সকলোৱে চাই ল'ব আৰু শেষত আপুনি সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই আৰু নতুন কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে যাতে তৎক্ষণাত পায় কাৰণ পৰীক্ষালৈ বেছি সময় নাই গতিকে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে তৎক্ষণাত পায় গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজি আমি ভিডিঅ'টো সামৰিলোঁ নেক্সট আৰু নতুন কিছুমান কাৰেণ্ট এফেয়াৰ্ছ লৈ আনি আছোঁ আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব